পুৰণি নিষ্ঠাবান কৰ্মীক উপেক্ষা কৰাৰ বাবেই যোৰহাটত হাৰিল বিজেপি প্ৰাৰ্থী। গৌৰৱ গগৈ যোৰহাটত জয়লাভ কৰাটোৱেই বিজেপিক বহু ক্ষতি কৰিলে। শিৱসাগৰৰ ডিমৌত এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। দিলীপ শইকীয়া ভাল ল'ৰা, দিলীপ শইকীয়াৰ ওপৰত আস্থা আছে বুলি মন্তব্য ৰাজেন গোহাঁইৰ। পুৰণি নিষ্ঠাবান কৰ্মীক দিলীপ শইকীয়াই গুৰুত্ব দিব বুলি আশাবাদী ৰাজেন গোহাঁই। দলত এতিয়া পুৰণি কৰ্মীৰ স্থান নাই বুলি দোহাৰিলে বিজেপি নেতাগৰাকীয়ে। দলৰ পুৰণি কৰ্মীসকল হতাশ হৈছে। পঞ্চায়ত নিৰ্বাচনত জয়ী হ'বলৈ দলৰ পুৰণি কৰ্মীক গুৰুত্ব দিব লাগিব বুলি মন্তব্য ৰাজেন গোহাঁই। যে গৌৰৱ গগৈ ইয়াত কেনেকৈ জিকিলে, ইয়াত গৌৰৱ গগৈ কেনেকৈ জিকিলে, নহ'লে শিৱসাগৰ নিচিনা এটা সমষ্টিত, যোৰহাটৰ নিচিনা সমষ্টিত য'ত সকলোতে আমাৰ বিজয় আছিলে, মানে আমি MP ইলেকশ্যনত সকলোতে জিকো, এইবাৰ বহুতত হাৰিছোঁ, পৰাজয় হৈছোঁ। কিন্তু ইয়াৰতো মূল কাৰণটোৱে হৈছে যে পুৰণা দলীয় কাৰ্যকৰ্তাসকল অফেণ্ডেড। শইকীয়াৰটো মই পজিটিভ সঁহাৰি দেখা পাইছোঁ, আৰু সেইকাৰণে তেওঁৰ যিটো ভাৱধাৰা দেখা পাইছোঁ, সেই ভাৱধাৰাটো দেখা পাই তেওঁকো এটা মোৰ সহায় কৰা এটা মানসিকতা আছে, যাতে তেওঁ নজনাকৈ যাতে এইপিনে তলটো যদি ভৰি তলৰ মাটি নাইকিয়া হৈ যায়, তেতিয়াহ'লে তেওঁক মই জানিও নজনালে বা মই জানিও একো যদি পদক্ষেপ নলওঁ, তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব, দলটোৰ প্ৰতি অন্যায় কৰা হ'ব। গতিকে মই দিলীপক যেতিয়া মোৰ লগ পাম, হয়তো মই ক'ম, তোমাৰ নিৰ্দেশ নোহোৱাকৈ মই কাম কৰি আছোঁ দলৰ, যে দলৰ পুৰণা কাৰ্যকৰ্তাখিনিক একত্ৰিত কৰি যাতে তেওঁলোক কেনিও নাযায়। আৰু মোৰ বিশ্বাস আছে সি অনুভৱী ল'ৰা আৰু ABVP পৰা অহা ল'ৰা, সংঘ বেকগ্ৰাউণ্ডৰ ল'ৰা, গতিকে তেওঁ উপলব্ধি কৰিব, বুজি পাব আৰু কিছু পৰিৱৰ্তন আনিব বুলি মোৰ বিশ্বাস আছে তেওঁৰ। আমাৰ পুৰণা কৰ্মীখিনিৰ মাজত ইমান ডেডিকেটেড কৰ্মী আজিও আছে, ইমান অৱহেলিত হোৱাৰ পাছতো বা তেওঁলোকক কোনো স্থান নিদিয়াৰ পাছতো তেওঁলোকে দল এৰি যোৱা নাই, কিন্তু দলটোৰ ক্ষয় ক্ষতি হয় নেকি বুলি তেওঁলোক অত্যন্ত চিন্তিত। আৰু সেই চিন্তিত হৈ পেলাই তেওঁলোকে নিবিচাৰে যে আমাৰ দলীয় পুৰণা কাৰ্যকৰ্তাখিনি যদিও অৱহেলিত হৈ আছে বা তেওঁলোকক কোনো চিনি নোপোৱা হৈছে, তেওঁলোকক যাবলৈ গুচি যোৱাটো দলৰ পৰা বিচৰা নাই।